জুবিন গাৰ্গে গাই গৈছিল, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন। সাগৰ তলিতেই শুই গ'ল সেইজন জুবিন গাৰ্গ। হিয়াৰ আমঠু জুবিন গাৰ্গে গাই গৈছিল জীয়াই থাকোঁতেই, আকাশে গাতে ল'বৰে মন, সাগৰ তলিত শুবৰে মন। আকাশে গাতে সাগৰ তলিতেই শুই গ'ল সেইগৰাকী জুবিন গাৰ্গ। সাগৰৰ পাৰত জুবিন গাৰ্গৰ অন্তিমখন ফটো। মাত্ৰ 52 বছৰ বয়সতে অন্তিম নিশ্বাস ত্যাগ কৰিলে অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে। যিগৰাকী মানুহে ইউকেলিপ্টাছ গছৰ দৰে ওখ হ'ব বিচাৰিছিল, সেইগৰাকী মানুহৰ জীৱনকাল আছিল মাথো 52 বছৰ। 52 বছৰতে সকলো শেষ হৈ গ'ল। সমগ্ৰ অসম যেন শেষ হৈ গ'ল। অসমৰ সংগীত জগতখনত বিশাল শূন্যতাৰ সৃষ্টি কৰি প্ৰতিজন অসমীয়াক কন্দুৱাই চিৰদিনৰ বাবে বিদায় মাগিলে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে। অচিনাকি এডোখৰ ঠাইত অচিনাকি মানুহ এসোপাৰ মাজত হঠাৎ নাইকিয়া হ'বলৈ পালে মানুহজন। নাছিল যি সময়ত তেওঁৰ পত্নী গৰিমা বৌ। অসমত কোনেও হয়তো জুবিন গাৰ্গক মৰিবলৈ নিদিলেহেঁতেন। অসমৰ মানুহৰ বুকুৰ পৰা মানুহজন কাঢ়ি নিয়াৰ শক্তি হয়তো ভগৱানৰ নাছিল। নিজৰ উশাহ দি হ'লেও জীয়াই তুলিলেহেঁতেন শিল্পীগৰাকীক। অকণমান কিবা এটা হ'লেই গোটেই অসমখনে প্ৰাৰ্থনা কৰি তত নাপায়, কিন্তু আজি প্ৰাৰ্থনা কৰাৰো সুযোগ নিদিলে মানুহজনৰ বাবে। দুটামান মুহূৰ্তৰ ভিতৰতে একেবাৰে চিৰবিদায় মাগিলে শিল্পী জুবিন গাৰ্গে। অচিনাকি এডোখৰ ঠাইত অচিনাকি এখন হস্পিটেলৰ বিচনা এখনত নৰ্মেল ডেড বডি হৈ পৰা দি পৰি থাকিল শিল্পী জুবিন গাৰ্গ, যাৰ ভৰিৰ এটা আঙুলি চুই চাবলৈকো শত সহস্ৰজনৰ মনৰ উদ্বোধনা আছিলে। মানুহ ভালপোৱা মানুহজন আজি এনেকৈ অকলে পৰি আছে। এয়া কি ভগৱানৰ বিচাৰ? ভগৱানৰ বিচাৰ সদায় শুদ্ধ নহয়, হ'বই নোৱাৰে। ভগৱান হ'ল বুলিয়ে তেওঁ সকলো কাম সদায় শুদ্ধ কৰিব নোৱাৰে। সামাজিক মাধ্যমত মাথো এইদৰে এতিয়া কৈ সকলোৱে কান্দি পৰিছে শিল্পী জুবিন গাৰ্গক হেৰুৱাই। ছিংগাপুৰত গৈ সাগৰৰ পাৰত সময় কটাবলৈ গৈছিল জুবিন গাৰ্গ। সাগৰত চাৰ্ফিং কৰিবলৈ নামিছিল জুবিনে। সেই সময়তে ঘটিছিল অঘটন। সাগৰত নমাৰ পিছতেই চিজাৰ এটেকত আক্ৰান্ত হ'ল জুবিন গাৰ্গ। পানীৰ মাজতেই অচেতন হৈ পৰিল জুবিন। লগে লগে ছিংগাপুৰ আৰক্ষীৰ উদ্ধাৰকাৰী দলে জুবিনক উদ্ধাৰ কৰি হস্পিটেললৈ লৈ যায়। কিন্তু হস্পিটেললৈ নিয়াৰ মুহূৰ্ততেই শেষ হৈ গ'ল জুবিন গাৰ্গ। কিছু সময়ৰ পিছতেই অসমলৈ আহিল অসমবাসীয়ে সহ্য কৰিব নোৱাৰা সেই মৰ্মান্তিক খবৰটো যে জুবিন আৰু আমাৰ মাজত নাই। এই ফটোখনেই জুবিনৰ অন্তিমখন ফটো বুলি প্ৰকাশ পায়। নিউজ আছামৰ তৰফৰ পৰাও শিল্পীগৰাকীলৈ মাথো এটাই প্ৰাৰ্থনা, শিল্পীগৰাকীক লৈ যাতে সদায় অমৰ হৈ পৰক শিল্পী জুবিন গাৰ্গ। পুনৰ যেন জন্ম হওক এইখন অসমতে শিল্পী জুবিন গাৰ্গ।